হেল্ল' এভৰিৱান, গুড মৰ্নিং। আজি হ'ল 23 তাৰিখ। মোৰ ডে 44 মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। চাব পাৰিছে আমাৰ গাঁৱৰ আৰু এক পিনে যিটো ৰাস্তা, তাৰমানে আমাৰ ঘৰলৈ যোৱা, ইফালেদি যোৱা, এইফালে যে এইখিনি ৰাস্তাত উঠিব পাৰে, পকী ৰাস্তাতে এনেকৈ যাব পাৰে আৰু ৰাস্তা আছে। আৰু চাওক কিমান ধুনীয়া এটা নাজাৰা পুৱাৰ দৃশ্য মই আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব। আৰু চাব পাৰিছে গাইছ, এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া কেইটামান ফুল ফুলি আছে। আৰু আপোনালোকে এই ফুলবোৰক কি বুলি কয় কমেণ্ট কৰি জনাবচোন। আমি এইবিলাক পানীয়া ভেন্দা বুলি কওঁ, আৰু বহুতে বহুত ধৰণৰ নাম কয়। কি নাম কয় আপোনালোকে গাঁৱলীয়া ভাষাত কমেণ্ট কৰি জনাবচোন এই ফুলবিধৰ নাম, তো পাহৰিব। আৰু চাব পাৰিছে কঠীয়া ৰেডি হৈ গৈছে, এতিয়া খালি ৰোৱাৰ মানে কঠীয়া ৰোৱাৰ মানে সময় আহি গ'ল। এই পানীতে, বৰষুণৰ বানপানীতে এতিয়া মানে কঠীয়া ৰুব বহুতে, আৰু আমিও ৰুম। আমাৰো কাম চলি আছে খেতি পথাৰত। ডেইলি পুৱাই পুৱাই ৰ'দ এনেকুৱাকৈ ওলাব, বেলিটো ওলাব, আৰু অলপ পিছত মানে কি ক'ম আৰু, ইমান চিপ 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 বৰষুণ আহিব। তাৰপিছত একদম জোৰকৈ বৰষুণ আহে, তাৰপিছত খেতি পথাৰ লোড হৈ যায়। এনেকুৱা পৰিস্থিতি হৈ আছে বৰ্তমান। আৰু গাছ চাব পাৰিছে, এয়া হৈছে অগুৰুৰ গাছ। আৰু আপোনালোকে যদি অগুৰুৰ গাছ এনেকৈ লগাব পাৰে তেনেহ'লে বহুত টকা পাব। চাব পাৰিছে ফুটা কৰি কেনে ভিতৰত মেডিচিন সোমাই দিছে। এটা গছৰ দাম বহুত, এইবিলাক গছৰ। তো জেগা থাকিলে আপুনিও কৰিব পাৰে। আৰু গাছ চিপ চিপকৈ বৰষুণ পৰি আছে, অলপ পিছত চাগে জোৰকৈ আহিব। আৰু বেলিটো উঠিছে, ইফালে চাব পাৰিছে, ইফালে বেলি উঠিছে, আৰু এনেকৈ পানী পৰি আছে চিপ চিপকৈ, জোৰকৈ আহিব। তো ভিডিঅ'টো চাই কেনেকুৱা লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰি কেনে জনাব। তো আৰু নতুন এটা ভিডিঅ'ৰ সৈতে নতুন এটা জেগাৰ সৈতে লগ পাম। বাই বাই।